আজি বছৰটোৰ অন্তিম দিন আমি ইতিমধ্যে দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ দৃশ্য বজাৰত কি ধৰণৰ পৰিৱেশ আজি 31 ডিচেম্বৰ উপলক্ষে আৰু সমান্তৰালভাৱে দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰতো চৰকাৰ প্ৰশাসন তৎপৰ হৈ পৰিছে এই সময়ছোৱাত যিহেতু উৎসৱৰ বতৰ বুলি ক'ব পাৰি নিশ্চয় মহানগৰ আৰক্ষী প্ৰশাসন বিশেষকৈ যান বাহন আৰক্ষী জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগ সকলো তৎপৰ হৈ আছে ৰাজপথত সুৰাপাই চালক আৰু যান বাহন আইন অমান্যকাৰীৰ বিৰুদ্ধে অভিযান চলিছে তীব্ৰ অভিযান বিভিন্ন প্ৰান্তত 30 ডিচেম্বৰৰ নিশাও পথত এনেধৰণৰ অভিযান চলিছে আনকি পৰিবহণ মন্ত্ৰী নিজেই ৰাজপথত নামা পৰিলক্ষিত হ'ল এনেদৰে পৰিবহণ মন্ত্ৰীক সংকৰিলে জিলা অতিৰিক্ত আয়ুক্ত পৰিবহণ বিষয়াই 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীত মহানগৰীত ট্ৰাক ডাম্পাৰ আদি নচলিব বুলি ইতিমধ্যে কোৱা হৈছে প্ৰশাসনৰ তৰফৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সমান্তৰালভাৱে এনেধৰণৰ অভিযান তীব্ৰ অভিযান অব্যাহত আছে বিশেষকৈ গুৰুত্ব দিয়া হৈছে সুৰাপান কৰি কোনোৱে গাড়ী চলাইছে নেকি বা আন ট্ৰেফিক আইন উলংঘা কৰিছে নেকি সেই দিশসমূহৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে আৰক্ষী প্ৰশাসন তথা পৰিবহণ বিভাগে আৰু কোনো ড্ৰাইভাৰে যাতে মদ খাব নাখায় নোখোৱাকৈ চলায় তাৰে এইটো তীব্ৰ অভিযান মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদায় কৈ আছে আমাৰ যাতে এনেকুৱা বছৰৰ শেষ বা নতুন বছৰৰ আগমনত কোনো ধৰণৰ দুৰ্ঘটনা হ'ব নালাগে আৰু কোনো পৰিয়ালে এনেকুৱা চকুলো টুকিব নালাগে সেই আহ্বানক সঁহাৰি জনাই আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন সকলোৱে এই অভিযানত তীব্ৰভাৱে তেওঁলোকে নামি পৰিছে হয় জবৰদস্ত অভিযান চলি আছে মন্ত্ৰী মহাশয় নিজে আমাৰ অভিযানত উপস্থিত হৈছে নিৰীক্ষণ কৰিছে আমি যথেষ্ট হেপী সুখী আজি 31 তাৰিখ সোমাইছে গতিকে আমি সকলো ৰাইজলৈ আহ্বান জনাইছোঁ যাতে মদ্যপান কৰি বাহন নচলে পথ সুৰক্ষাৰ সকলো নীতি নিয়ম মানি চলে যাতে কোনো কাৰণত 31 তাৰিখ আৰু 1 তাৰিখ এতে দুৰ্ঘটনা নহয় এটি দুৰ্ঘটনামুক্ত পৰিৱেশ গঢ় দিয়ে ৰাইজলৈ আহ্বান ইতিমধ্যে আমি পিকনিক যোৱা আৰু অহা বাছসমূহলৈ যথেষ্ট চেকিং আৰম্ভ হৈছে 3800 গাড়ী চেক কৰিছোঁ আৰু এই গোটেইখিনি গাড়ী চেক কৰাৰ পিছতো এজনো